क्या आपके दिमाग में ये 24 घंटे रहता है कि आपको एक राज्य दिया जा चुका है, राज्यपाठ? आपके पास एक राज्य है, राज्य आपको दिया जा चुका है। परमेश्वर वो आपसे वापस लेने वाला नहीं है। आप एक वास्तविक राज्य के हो। वो राज्य वास्तविक है, वो कल्पनाओं का राज्य नहीं है। वो राज्य क्या है? वास्तविक है। आपको वास्तव में एक राज्य दिया जा चुका है। आप एक राज्य में लाए जा चुके हो। परमेश्वर के प्रिय पुत्र के राज्य में, प्रकाश के राज्य में आप लाए जा चुके हो। आप अभी वहां हो। क्या आपको अपनी आत्मिक स्थिति पता है कि आप आत्मा के स्तर में कहां पर हो? परमेश्वर आपको कैसे देखता है? आपका काम क्या है? परमेश्वर के राज्य और सत्यनिष्ठा की खोज। अब परमेश्वर के राज्य और सत्यनिष्ठा की खोज का मतलब ये नहीं है कि वो खो गए और आप उनको ढूंढ रहे हो। इसका मतलब है परमेश्वर के राज्य और उसकी सत्यनिष्ठा को समझो और परमेश्वर के राज्य और उसकी सत्यनिष्ठा को दिखाओ। প্ৰভুৰ প্ৰশংসা হওক। নিজৰ হাতবিলাক তুলি ল'ব পাৰে। ঈশ্বৰৰ সৈতে কথা বতৰা কৰক। নিজৰ হৃদয়ৰ গভীৰতাৰ পৰা তেওঁ ধন্যবাদ দিয়ক। সকলোবিলাক যিবিলাকৰ কাৰণে তেওঁ আপোনাৰ বাবে কৰিছে, সকলোবিলাক যিবিলাকৰ কাৰণে তেওঁ আপোনাৰ বাবে কৰিছে। ধন্যবাদ প্ৰভু, আপুনি মহান হয়, আপুনি সৰ্বশক্তিমান হয়। আপোনাৰ দয়া সদাৰ বাবে আছে। ধন্যবাদ, 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 ধন্যবাদ আপোনাৰ আত্মাৰ বাবে। ধন্যবাদ আপোনাৰ লিখিত বাক্যৰ বাবে। ধন্যবাদ প্ৰভু, আপুনি যিটো বিজয় আমাক দিছে, দিছো এইটো সময় যিটো আপুনি আমাক দিছে। আমি আপোনাৰ আত্মাৰ দ্বাৰা শিকো আৰু আগবাঢ়ি যাওঁ। আমি কৈছো প্ৰভু, আমাৰ আত্মা, আমাৰ মস্তিষ্ক খোলা আছে আপোনাৰ বাক্যৰ পৰা শুনিবলৈ আৰু গ্ৰহণ কৰিবৰ বাবে। এই প্ৰাৰ্থনা আমি প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো, আমেন। বহিব পাৰে। আপুনি ওচৰত থকা জনক আদৰণি জনাব পাৰে, ক'ব পাৰে আপোনাক আদৰণি জনাইছো। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। কওক, মই আগবাঢ়ি গৈ আছো। যিজন মোৰ ভিতৰত আছে তেওঁ মহান হয়। সেইজনৰ পৰা যিজনে জগতত আছে। হালেলুয়া। সেয়ে আজিৰ পৰা আকৌ আমি বহুত এটা গুৰুত্বপূৰ্ণ কথা যি আমি পুনৰ সতেজ কৰিবলৈ গৈ আছো, যিটো নেকি অতিশয় আৱশ্যকীয় হয়। কিয়নো বহুতো বাৰ সেইটো বিষয়ে বাৰে বাৰে কোৱা নহয়। কম লোক আছে যিবিলাকে নেকি প্ৰচেষ্টা কৰে যে এনেধৰণৰ জীৱন যাপন কৰিবৰ বাবে। আহক আমি মেলি লওঁ মথি 6 অধ্যায় 33 পদ। মথি 6 অধ্যায় 33 পদ। এইবিলাক যীশুৰ এক স্মৰণীয় বাক্য হয়। তেওঁ ক'লে যে তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু সত্যনিষ্ঠা বিচৰা, তাতে এই সকলো তোমালোকক দিয়া হ'ব। আপোনালোকে তাক ওপৰৰ পৰা পঢ়ে। আহক আমি পঢ়ি লওঁ 25-26 পৰা। এই হেতুকে মই তোমালোকক কওঁ, কি ভোজন কৰিম বা কি পান কৰিম, এই বুলি প্ৰমাণৰ নিমিত্তে নাইবা কি পিন্ধিম, এই বুলি শৰীৰৰ নিমিত্তে চিন্তা নকৰিবা। আহাৰতকৈ প্ৰাণ আৰু বস্ত্ৰতকৈ শৰীৰ শ্ৰেষ্ঠ নহয় নে? আকাশৰ চৰাইবোৰলৈ চোৱা, সেইবোৰে নবয়, নাদায় আৰু মেৰুতো নচপায়, তথাপি তোমালোকৰ স্বৰ্গীয় পিতৃয়ে সেইবোৰক আহাৰ দিয়ে। তোমালোক সেইবোৰতকৈ অধিক মূল্যৱান নোহোৱা? আৰু তোমালোকৰ মাজৰ কোনে চিন্তা কৰি নিজৰ আয়ু হাতকে বঢ়াব পাৰে? আৰু বস্ত্ৰলৈ বা কিয় চিন্তা কৰা? পথাৰৰ কণাৰী ফুল কেনেকৈ বাঢ়ে তাক ভাবি চোৱা। সেইবোৰে শ্ৰম নকৰে, সূতাও নাখায়। তথাপি মই তোমালোকক কওঁ, চলোমন নিজৰ সকলো ঐশ্বৰ্যৰে সৈতেও সেইবোৰৰ এটাৰ নিচিনা বিভূষিত নাছিল। এতেকে পথাৰৰ যিজন বন আজি আছে কাইলৈ জুই শালত পেলোৱা হ'ব, তাকো যদি ঈশ্বৰে এনেকৈ ভূষিত কৰে, তেন্তে সেই অল্প বীজ তেওঁ তাতকৈ তোমালোকক ভূষিত নকৰিবনে? এই হেতুকে কি খাম, কি পান কৰিম বা কি পিন্ধিম, এই বুলি চিন্তা নকৰিবা। এই ওচৰত থকা জনক কওক, আপুনি এইটো কাৰ কথা কৈছে? আপোনাৰ আৰু মোৰ কথা কৈ আছে। গোটেই জগতৰ কথা কোৱা নাই, এইটো আপোনাৰ আৰু মোৰ বিষয়ে কৈ আছে। আমি চাম যে তেওঁ এইবিলাক কথা কিয় কৈ আছে। ঈশ্বৰে এটা নিৰ্দেশ দিছে। তেওঁ কৈছে যে তোমালোক, এতিয়া তেওঁ এইটো কথা বতৰা কৰি যিহুদীবিলাকক কৈ আছিলে,
বিলাক সেই যিহুদীবিলাক আছে যিবিলাকে নেকি তেওঁলোকৰ হাতত ঈশ্বৰৰ ৰাজ্য দিয়াটো লৈ অপেক্ষা কৰি আছিলে। জানিছিলে যে মচিয়া আহে, মচিয়া তেওঁবিলাকক সেই ৰাজ্য দিব। বুজি পাই গৈছিলে এইবিলাকক কি লাগে, এইবিলাকৰ বিবেক ক'ত আছে বুজি পাই গৈছে। তেওঁলোকক প্ৰস্তুত কৰি আছিলে ৰাজ্যৰ জীৱনৰ কাৰণে। তেওঁ জানিছিলে যে ৰাজ্যক দিয়াটো আৰু যি নেকি জীৱন যাপন কৰাটো বেলেগ আছিলে। ৰাজ্যটো দিব পৰা যায় কিন্তু হ'ব পাৰে তেওঁ সেই ৰাজ্যৰ অনুসাৰে নচলিবও পাৰে, এইটো বেলেগ আছিলে। ৰাজ্যটো দিব পৰা যায় কিন্তু হ'ব পাৰে তেওঁ সেই ৰাজ্যৰ অনুসাৰে নচলিবও পাৰে। প্ৰশংসা হওক। হেল্ল' হেল্ল' হেল্ল', কিমান লোকে ইয়াতে আছে? আছে নহয় জানো? যেনেকৈ আপোনাক ধৰি লওক ব্যক্তি যিনি গাড়ী যদি কিনি আমি দি দিওঁ, যিজনে গাড়ী চলাব নাজানে, তেনেহ'লে তেওঁ অহাকালি তেওঁ আকৌ কাৰ দিব পৰা যাব হ'ব পাৰে কিন্তু তেওঁ কাৰটো চলাব নোৱাৰিব পাৰে। ঠিক সেইদৰে কাৰোবাক ৰাজ্য দিব পৰা যাব পাৰে কিন্তু তেওঁ ৰাজ্যৰ দ্বাৰা নচলিবও পাৰে। ইয়াতে যীশুখ্ৰীষ্ট তেওঁলোকক এটা বহুত গুৰুত্বপূৰ্ণ কথা কবৰ কাৰণে আৰম্ভ কৰিছিলে। সেইকাৰণে তেওঁ কৈছিলে চিন্তা কৰি তোমালোকে এই কথাবিলাক নকবা। থকাজনক কওক যে চিন্তা কৰি এই কথাবিলাকক নকবা। কোৱা নাই, এইটো কাৰণে কওক যে এই কাৰণে তোমালোকে এইবোৰ নকবা চিন্তা কৰি। ইয়াতে নহয়, আপোনালোকে বাহিৰতো গৈ চিন্তা নকৰিব। গাখীৰৰ দাম বাঢ়ি গ'ল, সকলো ফালে ব্যয় বৃদ্ধি হৈ গৈছে। আপোনালোকে কৰিছে ইতিমধ্যে, আপোনালোকে যদি কৰি আছে যিটো আপোনালোকে কৰিব নালাগিছিলে, আমাক কৈছে যে আমি কেনে কব লাগে, কি ভাবিব লাগিব, কেনেদৰে জীয়াই থাকিব লাগিব। সেইটো কাৰণে ইয়াতে বাইবেলে কৈছে যে তোমালোকে চিন্তা নকৰিবা কৰি এনেকৈ নকবা কি খাম। তেওঁলোকৰ এইটোৱে চিন্তা আছে যে আজি এতিয়া দাম বৃদ্ধি হৈ গ'ল, আমি এতিয়া কি কেনেকৈ খাম, বৃদ্ধি হৈ গ'ল আমি এতিয়া কি কৰিম। কৈছে যে এইবিলাক চিন্তা নকৰিবা। আপুনি বিচাৰে যে আপুনি সেই সকলোবিলাক চাবলৈ যিটো নেকি ঈশ্বৰে আপোনাক দিছে, আপুনি চাব লাগিব যে আপুনি কি কৰিব লাগিব। যদি এজন শিক্ষাৰ্থী আছে, তেওঁ যদি শীৰ্ষ স্থানত আহিব বিচাৰে, সকলোবিলাক জানিব লাগিব যিটো নেকি শিক্ষকে কৰিবলৈ কৈছে। সেই শিক্ষাৰ্থীজনে সেই কাৰ্যবিলাক কৰা নাই যিটো নেকি শিক্ষকে কৰিবলৈ কৈছে, সেই শিক্ষাৰ্থীজন শীৰ্ষ স্থানত আহিবৰ কাৰণে প্ৰস্তুত নাই। আপুনি বুজিব লাগিব যেতিয়া আপুনি আপোনাৰ বাইবেল পঢ়ে আপোনাৰ ভূমিকাক আপুনি চাব লাগিব। যেতিয়া আপুনি বাইবেল পঢ়ে তেতিয়া আপুনি ভাবিব লাগিব মই কি চাব লাগিব, কি কব লাগিব, কৰিব লাগিব। বাইবেলে সকলোবিলাক কথাৰ বিষয়ে কৈ ধৰ্ম নহয় যি নেকি আপুনি আহিলে আৰু আপোনাৰ মনত যি আছিলে সেই সকলোবিলাক উলিয়াই দিলে। ধৰ্ম নহয়, ইয়াত আপুনি ঈশ্বৰৰ জীৱনটো শিকিব লাগিব। কওক এইবাবে কওক যে তোমালোকে চিন্তা কৰি এইবিলাক নকবা, সুখী হৈ যাওক। এতিয়া চিন্তা নকৰিবা বুলি কোৱা হৈছে, তো সুখী হৈ যাওক। যে সেইকাৰণে তোমালোকে চিন্তা কৰি এইবিলাক সুখী হৈ যাওক। কওক যে সেইকাৰণে তোমালোকে চিন্তা কৰি এইবিলাক নকবা আমি কি কি খাম, কি কি পান কৰিম আৰু কি কি পিন্ধিম। ঠিক আছে, তেনেহলে স্বামী ভাৰ্যাই কথা বতৰা কৰক যে এই বিষয়ে কথা পাতিবলৈ বন্ধ কৰি দিব। ঠিক আছে, কব যে কি কৰিম, আমাৰ সন্তান বিলাক ডাঙৰ দীঘল হৈ গৈ আছে কৰি নকওক। বিষয়ে আপোনালোকে আলোচনা নকৰক, মূল্য বৃদ্ধিৰ আলোচনা নকৰক। যদি আপোনালোকে চাব বিচাৰে যিটো ঈশ্বৰে আপোনালোকক দিছে বা হব পাৰে সেইটো আপোনালোকে চাব নিবিচাৰে, আপোনালোকে চাব বিচাৰে, তেনেহলে আপোনালোকে এইটো কৰিব লাগিব। এই কাৰণে কৈছে তোমালোকে চিন্তা কৰি এইবিলাক কথা নকবা। চিন্তা কৰিলে তাতে যথেষ্ট আছিলে, কিন্তু চিন্তা কৰি লোকবিলাক কৈ দিয়ে যে মই এই বিষয়ে চিন্তা কৰি আছিলো। তাৰ ইয়াৰ বিৰুদ্ধে আমাক কৈ আছে। হ'ব পাৰে সৰু দেখাত লাগে, কিন্তু আপোনালোকে কেতিয়াও তেনেহলে ইয়াতকৈ এই ডাঙৰ বস্তুবিলাক আপোনালোকে দেখা নাপাব। কেতিয়া ওচৰত থকা জনক যে কওক যে চিন্তা কৰি এইবিলাক কথা নকবা। কি হৈ যাক কিমান চিন্তা কৰি আহিছিলে, বহুত এতিয়া ভাবি আছে যে ঘৰ যাবলৈ আছে। বহুতো ইয়াতে থাকে কিন্তু মন তাতে, ভাৱনা তাত থাকে। থাকে তাৰ আনন্দ তেওঁবিলাকে লব নোৱাৰে। তেওঁবিলাকে নিজৰ বিবেকক সেইদৰে প্ৰশিক্ষিত কৰা নাই য'ত আছে তাত থাকিবৰ কাৰণে। এটা প্ৰশিক্ষণ হয় যিটো আপুনি আপোনাৰ বিবেকক দিব লাগিব। আছে তাতে থাকক আৰু সেই ঠাইৰ আনন্দ লওক, বাকী কথাবিলাকক পাহৰি যাওক।
জানে চিন্তা এটা কাৰণ হয় যি নেকি ঈশ্বৰৰ বহু আশীৰ্বাদ বিলাকক আপোনাৰ লোকৰ জীৱনৰ পৰা কাটি ৰাখি ইমানেই চিন্তা কৰে প্ৰভু এতত কয় যে প্ৰথমে চিন্তা এৰা, তাৰপিছত মই কথা বতৰা কৰিম। যেতিয়ালৈকে আপোনালোকে চিন্তা কৰিব তেতিয়ালৈকে ঈশ্বৰে আপোনালোকে একোৱে নকৰিব। ক'ব যে তুমি প্ৰথমে কৰি লোৱা, যেতিয়া নহব তেতিয়া মোক কবা। লোকবিলাকে কেৱল চিন্তা কৰি নিজৰ জীৱন বিলাকক শেষ কৰি পেলাই চিন্তা কৰি বহুত কয় যে বহুত চিন্তা হৈছে। কোনে ক'লে আপোনাক চিন্তা কৰিবলৈ? থকা জনক কওক যে চিন্তা কৰিবলৈ কোনে ক'লে? কোৱা নাই। প্ৰভুৰ প্ৰশংসা হওক। যেতিয়া চিন্তা নকৰিব বুলি কৈ দিয়ে তেতিয়া বিলাকে নাজানে যে গোটেই ৰাতিপুৱাৰ পৰা গধূলিলৈকে কি কৰিব লাগে। খ্ৰীষ্ট এনেকুৱা লোকবিলাককো জানিছিল, কিছুমান কামো দিছে। আমি চাম আগত। প্ৰভুৰ প্ৰশংসা হওক। তেনেকে আজিৰ বাৰ্তা হয় প্ৰভুৰ প্ৰশংসা হওক। কওক যে চিন্তা নকৰিব, জোৰকে কওক। খাম কি, পান কৰিম কি, পিন্ধিম। আৰু কিছুমান লোক কেনেকুৱা হয়, কয় যে কিছুমানে কয় পালকে কলে চিন্তা নকৰিব আৰু পত্নীয়ে কয় আহাৰ প্ৰস্তুত নকৰে, তেতিয়া কব যে পালকে কৈছিলে চিন্তা নকৰিব। এনেদৰে আঁচনি আপোনালোকে নবনাব। প্ৰশংসা হওক। যেনেকে আঁচনি চিন্তা কৰা পাৰ্থক্য। হালেলুয়া। আপুনি চিন্তা কৰিবৰ কাৰণে অনুমতি নাই, কিন্তু আপুনি আঁচনি কৰিব পাৰে। বুজি পাইছে? কওক যে চিন্তা কৰাৰ অনুমতি নাই, আঁচনিৰ বাবে অনুমতি আছে। ঠিক আছে নহয় জানো? আমি দুপৰীয়া আমি আহাৰ খালো, এতিয়া গধূলি আমি খাবলৈ গৈ আছে, আমি এইটো বনালো, এইটো অনুমতি আছে। কিন্তু মূল্য বৃদ্ধি হৈ গল, তেনেহলে অহাকালি কি খাম সেইটো চিন্তা কৰিবৰ কাৰণে অনুমতি নাই। বুজি পাইছে? যেনেকৈ গাখীৰৰ মূল্য বৃদ্ধি হৈ গৈছে, একো কথা নাই। পেট্ৰলৰ দাম বৃদ্ধি হৈ গৈছে, একো কথা নাই, এইটো ঠিক আছে। প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া, হালেলুয়া। চিন্তাৰ অবিহনে জীৱন যাপন কৰিবলৈ শিকক। প্ৰশংসা হওক। যদি আপুনি চিন্তাৰ অবিহনে থাকিবৰ কাৰণে নোৱাৰে, সেইকাৰণে আপোনাক নহলে ইমানেই সমস্যাত পেলাব যে আপুনি কব যে মই কিয় খ্ৰীষ্ট। প্ৰশংসা হওক। কওক যে চিন্তা কৰি এইবিলাক কথা নকবা। চিন্তা কৰাৰ পাছত কবৰ কাৰণে ভুলটো কেতিয়াও কৰি নিদিব। প্ৰভুৰ প্ৰশংসা হওক। প্ৰথম ভুল প্ৰথমে আপুনি কৰি লৈছে চিন্তা কৰি, আৰু দ্বিতীয় ভুলটো কি হয় তেতিয়া আপুনি কৈ দিব। হয়তো এইটোৱে হয় যে যদিহে আপুনি চিন্তা কৰিব তাক আপুনি কৈও দিব। তেওঁ কৈছে যে চিন্তা কৰি এইবিলাক নকবা, আমি কি খাম, কি পান কৰিম আৰু কি পিন্ধিম। প্ৰজাতি বিলাকে এইবিলাকৰ কাৰণে বিচাৰি থাকে। বিচৰা মানে প্ৰজাতিৰ লোকবিলাক কি কৰে, বস্তু বিচাৰি থাকে, চিন্তা কৰে। কৈছে যে কোন লোকবিলাকে চিন্তা কৰে। চিন্তা কৰাটো খ্ৰীষ্টৰ লোকৰ কাম নহয়। নিজকে নিজে চিন্তা বিলাকৰ পৰা মুক্ত কৰি লওক। যদি আপুনি কয় যে খ্ৰীষ্টৰ যীশু মোৰ স্বামী হয়, তেনে চিন্তা কৰিবলৈ বন্ধ কৰি দিয়ক। আপোনাৰ কাৰ্য নহয়, এইটো আপোনাৰ অংশত অহা নাই, এইটো প্ৰজাতিৰ অংশত আহিছে। সকলে নেকি যীশু খ্ৰীষ্টক নাজানে, এইটো আপোনাৰ অংশ নহয়। নেকি যীশু খ্ৰীষ্টক নাজানে, এইটো আপোনাৰ অংশ নহয়। আনৰ আৱৰ্জনা বিলাক নিজৰ মূৰত লৈ নলব। প্ৰভুৰ প্ৰশংসা হওক। কওক চিন্তা নকৰক। চিন্তা কৰাটো প্ৰজাতি বিলাকৰ কাৰ্য হয়। প্ৰজাতি বিলাক মানে কোন? যিবিলাকে নেকি যীশুক নিজৰ প্ৰভু হিচাপে নাজানে। কৈছে আকৌ আমি যাম 31 পদত, ইয়াকে চাই থাকক। ঠিক আছে, আপোনালোকে নিজৰ যি নেকি গাৰু লগাই লওক, চাই থাকক। চিন্তা নকৰিবা। যদি আপোনালোকে ইয়াৰ অভ্যাস কৰি লয়, নহলে আপোনালোকৰ জীৱনটো ইমান দ্ৰুতভাৱে আগবাঢ়ি যাব। প্ৰভুৰ প্ৰশংসা হওক। এইটো এটা কাৰ্য হয় যিটো নেকি লোকবিলাক আজিলৈকে কৰা নাই। লোকবিলাকৰ বাক্যবিলাক শুনো, শব্দবিলাক, তেতিয়া মই কওঁ যে ইমান চিন্তা কিয় কৰি আছা? হাঁহি লওক, সুখী হৈ লওক। এই হেতুকে তোমালোকে কি খাম, কি পান কৰিম বা কি পিন্ধিম বুলি চিন্তা নকৰিবা, কিয়নো প্ৰজাতি বিলাকে সকলোকে বিচাৰে। সকলোবোৰৰ যে তোমালোকৰ প্ৰয়োজন আছে তাক তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে। কওক যে স্বৰ্গীয় পিতৃয়ে জানে। অনাথ নোহোৱা, তোমালোকৰ নিজৰ জীৱন নিজৰ অনুসাৰে জীয়াই থাকিব নালাগে। তোমালোকে এটা সম্বন্ধত আছা স্বৰ্গীয় পিতৃৰ সৈতে। আনৰ পৰা পৃথক যি নেকি আমাৰ এজন পিতৃ আছে, আমাৰ পিতৃ হয়।
আমাৰ হৈ যায় সেই ঈশ্বৰ নাই, যেতিয়ালৈকে আমি নিবিচাৰিম সেই তেতিয়ালৈকে আমাক নিদিব। নহয় নহয় নহয়, তেওঁ আমাৰ পিতৃ হয়। সন্তান জন্ম হয় তেতিয়া তেওঁ পিতৃৰ পৰা বিচাৰিব নালাগে। জানে যে সন্তানটো কি লাগিব, তেওঁক যি লাগে সেই সন্তানৰ তাৰ প্ৰয়োজনীয়তাবিলাক পূৰণ কৰি গৈ থাকে। তেওঁ ইয়াত ধ্যান কেন্দ্ৰিত কৰিছে যে আমি ক'ত ভাবিব লাগিব। ঈশ্বৰে মোৰ পিতৃ হয়, হয় কওক, এইটো ক'ব পাৰে ঈশ্বৰ মোৰ পিতৃ হয়। আপোনালোকৰ জীৱন এনেদৰে অতিবাহিত নকৰিব যে আপোনাৰ সহায় কৰিবৰ কাৰণে কোনেও নাই। তেওঁলোকৰ জীৱন এনেদৰে অতিবাহিত কৰে যে তেওঁলোকক সহায় কৰিবৰ কাৰণে কোনেও নাই। কয় যে মই সহায় কৰিবৰ কাৰণে কোনেও নাই, মই গৈ আছো আত্মহত্যা কৰিবৰ কাৰণে। কোনোবা এজন আপোনাৰ পিতৃ আছে, আপুনি কেনেকৈ আত্মহত্যাৰ কথা আপুনি ভাবিব পাৰে? বহুত আছে, হ'ব পাৰে বহু সমস্যাবিলাক, কিন্তু আপোনাৰ সৈতে এজন পিতৃ আছে। বাকীবিলাকৰ লগত নাই, কিন্তু আপোনাৰ সৈতে আছে। পিতৃ এই কাৰণে আছিলে যে তেওঁৰ পৰা যি লাভ উঠায় তাৰ পৰা একো পাৰ্থক্য নহয়। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। মোৰ এজন পিতৃ আছে, মোৰ এজন পিতৃ আছে, মোৰ এজন পিতৃ আছে। আপোনালোকে কেৱল কৈছেনে? আপোনালোকে মানি ল'ব, জীৱন যাপন কৰিবলৈ আৰম্ভ কৰি দিয়ক যিদৰে পিতৃ। প্ৰশংসা হওক, কওক মই অনাথ নহওঁ, মই অনাথ নহওঁ। সুখী হয় কওক, মই অনাথ নহওঁ। মোৰ এজন পিতৃ আছে যিজনে জানে যে মোক কি লাগে। তেওঁ জানে মোক কি লাগে। বহুতে ইয়াৰ লাভ উঠোৱা নাই আৰু এইটো জীৱন অতিবাহিত কৰা নাই চিন্তাৰ কাৰণে। তেওঁলোকৰ জীৱনবিলাক তেওঁবিলাকে বেয়া কৰি পেলাইছে। প্ৰশংসা হওক, কওক প্ৰজাতি বিলাকে এই সকলোবিলাক বিচাৰে তোমালোকৰ স্বৰ্গীয় পিতৃ। কওক যে তোমাৰ স্বৰ্গীয় পিতৃ, মোৰ স্বৰ্গীয় পিতৃ জানে যে তোমালোকৰ এই সকলোবিলাক প্ৰয়োজন আছে। কোৱা নাই যে অন্ন বস্ত্ৰ আৰু বাসস্থান যিটো আৱশ্যক নহয়, প্ৰয়োজনীয় হয়, আমিও জানো, কিন্তু এইটো কোৱা নাই যে। আৰু ঠিক সেইদৰে এইটো জানে যে পিতৃয়ে জানে যে মোৰ জীৱন জুৰি যি কাপোৰ ৰুটি সকলোবিলাক যি আৱশ্যক আছে, প্ৰয়োজন আছে, জীৱন জুৰি থাকিবৰ কাৰণে তাৰ ব্যৱস্থা কৰা হৈছে। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া, হালেলুয়া। কিমান লোকে আছে মোৰ জীৱন জুৰি যি কাপোৰ, ভাল কথাবিলাক মই আপোনালোকক কৈছো, শুনিলো। কওক আৰু হৃদয়ৰ পৰা কওক, এইটো কৈ থাকিব। মোৰ জীৱন জোৰা যি কাপোৰ, জীৱন জোৰা আহাৰ, জীৱন জুৰি থাকিবৰ কাৰণে সকলোবিলাকৰ ব্যৱস্থা কৰা হৈছে। যদি ব্যৱস্থা কৰিছে তেনেহলে ভাল ব্যৱস্থা কৰিছে। প্ৰভুৰ প্ৰশংসা হওক। এইটো নাজানে, বহুত লোকবিলাকে সৰু ঘৰ বিলাকত থাকে, ভাল আহাৰ খাইছে, কিন্তু তেওঁলোকে নাজানে যে এইবিলাকৰ ব্যৱস্থা কোনে কৰিছে, তাক নাজানে। প্ৰভু কব যে এইটো শুকান ৰুটি খাই লোৱা, মই এনেকুৱা খাই আছো শুকান ৰুটি। কেনেকৈ আপোনাৰ কাৰণে খাবৰ কাৰণে ব্যৱস্থা কৰিব তাত শুকান ৰুটি থাকিব পাৰে? কিন্তু বহুতে এইটো নাজানে, তেওঁবিলাকে তাৰ এইটো লাভ উঠোৱা নাই। এইবিলাক এতিয়াও জানিবৰ কাৰণে চেষ্টাও কৰা নাই। পিতৃ মাতৃ এইটো জানিবলৈ চেষ্টা নকৰিলে, তেওঁবিলাকৰ বন্ধু বান্ধৱী এইটো জানিবলৈ চেষ্টা নকৰিলে। পৰিশ্ৰম কৰিলো এইটো কিনিলো, মই পৰিশ্ৰম কৰিলো সেইটো কিনিলো। সাক্ষ্য আছে যে মই পৰিশ্ৰম কৰি একো কিনা নাই, পৰিশ্ৰম কৰি মই মণ্ডলীত দিলো আৰু মণ্ডলীত বাকী সকলোবিলাক বিনামূলীয়াকৈ আহি গল। আৰু পৰিশ্ৰম কৰি জীৱন যাপন কৰা লোকবিলাক মোৰ হিচাপে তেওঁবিলাক পাগল। পৰিশ্ৰমৰ ফল নিজে খাও হিচাপে তেওঁবিলাক পাগল হয়। পৰিশ্ৰমৰ ফল নিজে খাও, মই কওঁ নিজৰ পৰিশ্ৰমৰ ফল নিজে এই গাধ বিলাকে খায়। মোৰ এনেকুৱা সাক্ষ্য আছে। কিছুমান লোক বিলাকে জীৱনটো নাজানে, তেওঁলোকে পৰিশ্ৰম কৰে আৰু খায়, পৰিশ্ৰমৰ খাইছে ভাল কথা, কিন্তু মই বিনামূলীয়াকে খাই আছো। লোকবিলাক এইটো নাজানে, কিয়নো সেই জীৱনটো বেলেগ হয়। নাজানে তেওঁবিলাকে এটা পৃথক জীৱন দিয়া হৈছে, প্ৰজাতি বিলাকৰ নিচিনা জীৱন যাপন কৰি আছে, কিয়নো প্ৰজাতি বিলাকে আন বস্তু বিলাকৰ বিচাৰি থাকে। সকলোবোৰ তোমালোকৰ প্ৰয়োজন তাক তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে। কওক মোক, মোৰ প্ৰয়োজন আছে তাক মোৰ পিতৃয়ে জানে। সমস্যাটো ক'ত আছে? প্ৰভুৰ প্ৰশংসা হওক,
সমস্যা কথা যদি তেওঁ জানে যে আপোনাক কি লাগে, তেওঁ দায়বদ্ধ পিতৃ হয় আৰু তেওঁ দিবনে তেনেহলে নিদিব। তেওঁ এক দায়বদ্ধ পিতৃ হয় আৰু এইটো তেওঁ দিবনে নিদিব মই আপোনালোকক সুধিছো। আপুনি চিন্তা নকৰক। আপুনি চিন্তা নকৰক। ঈশ্বৰে আপোনাক আন বেলেগ কাৰ্য দি আছে, মই সেইটো আপোনালোকক দেখুৱাই আছো। লোকবিলাকে সেই কাৰ্যক এৰি এইটো কৰে। যিটো কাৰ্য দিছে তাক কৰক, যিটো দিয়া নাই তাক কিয় কৰি আছে? প্ৰশংসা হওক। হা 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 লোকে আছে, কিমান লোক আছে ভাবি চাওক। আপুনি কোনোবা এটা অফিচত যায়, অফিচত যদি 20-25 জন লোক আছে, কাম এইটো হয়, এওঁৰ কাম এইটো হয়, তেওঁৰ কাম সেইটো হয়, কাম এইটো, তেওঁৰ কাম এইটো, তেওঁৰ কাম সেইটো, তেনেহলে আপুনি কাৰ কাম কৰিব? প্ৰশ্ন হয় কাৰ কাম কৰিব? এই সকলো এই থকা বিলাকৰ সকলোৰে কাম কৰিব নেকি? কৰবাত গ'ল, এজন ব্যক্তিৰ এইটো কাম আছে, এজন ব্যক্তিৰ এইটো কাম আছে, সেইটো ব্যক্তিৰ সেইটো কাম আছে, আপুনি কাৰ কাৰ্য কৰিব? ধনীগৰাকী একো কোৱাই নাই। আছে নে চিন্তা কৰি আছে যে কি চাউল আমি বনাম বুলি, কোনটো চাউল হয়, কোনটো আলু দাইল হয়, এইবিলাকক সুধিবলগীয়া হয় যে কেতিয়াবা মোক এনে লাগে যে তেওঁবিলাক ঘৰতেই থাকে, যে তেওঁবিলাকৰ শৰীৰটো ইয়াত আহি যায়। তেওঁবিলাক ক'ব যে এইটো যে চেনেল বিলাক বাহিৰতে আছে, সেইটো কুকুৰে লৈ যাব। শুকাইছিলো বাহিৰত যেনেকে নহলে হয়। সুধিবলগীয়া হয় যে তেওঁবিলাকৰ কি চলি আছে, বিবেক। প্ৰভুৰ প্ৰশংসা হওক। হেল্ল' সুধি আছো, তেনেহলে মই আপোনালোক কি প্ৰশ্ন সুধি আছিলো? আপুনি কৰবাত যায় তেনেহলে কাৰ কাৰ্য কৰিব? সেইদৰে আপুনিও নিজৰ যি আছে সেইটো ঈশ্বৰৰ কাৰ্য আপুনি কৰক। কিয় সেইটো কাৰ্য কৰিব বিচাৰিছে যিটো নেকি ঈশ্বৰৰ হয়, যিটো নেকি আপোনাৰ দ্বাৰা নহব? প্ৰশংসা হওক। আৰু এইটো আপোনাৰ দ্বাৰা নহব, ঈশ্বৰৰ কাৰ্য হয়, সেইটো কৰিবলৈ দিয়ক। আপুনি চাওক যে মই কি কৰিব লাগে। ঈশ্বৰৰ কাৰ্য আপোনাৰ দ্বাৰা নহব ভাই। প্ৰশংসা হওক। সেইটো ঈশ্বৰৰ কাৰ্য হয়, সেইটোৱেই কৰিব। তেওঁক সেইটো কৰিবলৈ দিয়ক। সেইটো কৰিবলৈ জানে, তেওঁ সেইটোৰ কাৰণে পাৰ্গত হয়। প্ৰভুৰ প্ৰশংসা হওক। ঈশ্বৰে নিজৰ কাৰ্য কৰিবৰ কাৰণে পাৰ্গত হয়। তেওঁক তেওঁৰ কাৰ্য কৰিবৰ কাৰণে মোৰ আৱশ্যক নাই। মই নিজৰটোৱে শিকি ললে ভাল। প্ৰশংসা হওক। ঠিকে আছে নহয় জানো? ইয়াতে কি কৈছে? এই সকলো লোকে যি নেকি প্ৰজাতি বিলাকে এই সকলোকে বিচাৰে আৰু সেই সকলোবোৰ যে তোমালোকৰ প্ৰয়োজন তাক তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে। 33 পদটো। সেইকাৰণে তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু সত্যনিষ্ঠা বিচাৰা। তেওঁ কৈ দিলে যে আপোনালোকৰ কাৰ্য কি হয়। আপোনাৰ কাম সেই বস্তুবিলাকৰ কাৰণে চিন্তা কৰাটো নহয়। আপোনাৰ কাম কি হয় যে ঈশ্বৰৰ ৰাজ্য আৰু সত্যনিষ্ঠাক বিচৰা। ঈশ্বৰৰ সত্যনিষ্ঠা আৰু ৰাজ্যৰ বিচৰাৰ অৰ্থ এইটো নহয় যে হেৰাই গৈছে আৰু আপুনি তাক বিচাৰি আছে। অৰ্থ এইটো হয় যে ঈশ্বৰৰ ৰাজ্য আৰু সত্যনিষ্ঠাক বুজক, ঈশ্বৰৰ ৰাজ্য আৰু ঈশ্বৰৰ সত্যনিষ্ঠাক দেখুৱাওক। ঠিক আছে? বিচৰা মানে এইটো নহয় যে এইফালে নাচাব। তেওঁলোকে হিন্দীত এনেদৰে অনুবাদ কৰি দিছে। এইটো হয় যে প্ৰথমে ঈশ্বৰৰ ৰাজ্যক বুজা, তোমালোকে ঈশ্বৰৰ ৰাজ্যক বৃদ্ধি কৰা, তোমালোকে ঈশ্বৰৰ ৰাজ্য বুজা, ঈশ্বৰৰ সত্যনিষ্ঠা দেখুৱাও। নহলে আপোনালোকৰ কাৰ্যৰ বিষয়ে প্ৰশ্ন হৈছে যে কিমানে এতিয়া এই কাৰ্যটোক জানে। লোকবিলাকে জানে যে তেওঁবিলাকে ঈশ্বৰৰ ৰাজ্যত আছে। এই মাত্ৰ অলপ আগতে আমি পঢ়িলো যে আমাক ঈশ্বৰৰ প্ৰিয় পুত্ৰৰ ৰাজ্যত লৈ অনা হৈছে। এই বাস্তৱিকতা সংগ্ৰহ যি আছিলে তাত আমি পঢ়িলো। কিমানে পঢ়িলো যে মোক ঈশ্বৰৰ প্ৰিয় পুত্ৰৰ ৰাজ্যলৈ লৈ অনা হৈছে। আমাক এটা ৰাজ্য দিয়া হৈছে, যে আমাক এটা ৰাজ্য দিয়া হৈছে। কওক যে আমাক এটা ৰাজ্য দিয়া হৈছে। আপোনালোকে সেইটো জানে না? হ'ব পাৰে আপোনালোকৰ সেই পণ্ডিতজনে আপোনালোকৰ সেই কুণ্ডলীত চাব নাপাবও পাৰে। এতিয়া আপোনালোকৰ কুণ্ডলীত সেইটোৱে আছে। সেইটো ৰাজ্য দিয়া হৈছে। আপোনালোকৰ ৰাজ্য আসন আপোনালোকক দিয়া হৈছে। এই জগতৰ ৰাজ্যক দিয়া হোৱা নাই, কিন্তু ঈশ্বৰৰ ৰাজ্যক আপোনালোকক দিয়া হৈছে। সৰ্বদাৰ কাৰণে আছে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। সেয়ে আপুনি আৰু মই যিজন ৰজা হওঁ অনন্ত জীৱনৰ বাবে, সেয়ে যেতিয়া আপোনালোকে নিজৰ জীৱন অতিবাহিত কৰে ধ্যান কেন্দ্ৰ ক'ত হ'ব লাগিব? ঈশ্বৰৰ ৰাজ্যক বুজাটো।
ৰাজ্যক জীৱন অতিবাহিত কৰাত, ৰাজ্যক বৃদ্ধি কৰাত। শিশুক যদি আপোনালোকে এটা কি কৰি থাকিব, সেই খেলনাৰ সৈতে খেলি থাকিব, বুজি লব, বুজি লয়, শিশুবিলাকো প্ৰথম বুজি লয়, নহয় জানো? পৰা আৰম্ভ হয় কি কৰে, পিছত তাৰ সৈতে এইটো তেওঁলোকে খেলে। সেইদৰে আপোনালোকক ঈশ্বৰৰ ৰাজ্য দিয়া হৈছে। আপোনালোকে এইটো জানেনে? আপোনালোকৰ বিবেকত এইটো 24 ঘণ্টাই থাকেনে? আপোনালোকক এটা ৰাজ্য দিয়া হৈছে, নেকি ৰাজ্যৰ শাসন আপোনালোকক দিয়া হৈছে। আপোনালোকৰ সৈতে এটা ৰাজ্য আছে, ৰাজ্য আপোনালোকক দিয়া হৈছে। ঈশ্বৰে আপোনালোকক সেইটো আৰু নলব। আপুনি এজন বাস্তৱিক ৰাজ্যৰ হয়। ৰাজ্য এটা বাস্তৱিক ৰাজ্য হয়, সেইটো কোনো কল্পনাৰ ৰাজ্য নহয়। ৰাজ্য এটা বাস্তৱিক হয়, আপোনালোকক সেইটো বাস্তৱতে দিয়া হৈছে। এটা ৰাজ্যত লৈ অহা হৈছে, ঈশ্বৰৰ প্ৰিয় পুত্ৰ ৰাজ্যত লৈ অহা হৈছে, যি নেকি পোহৰৰ ৰাজ্যত আপোনালোকক লৈ অহা হৈছে। এতিয়াও আপোনালোকে তাতে আছে। আপোনালোকে সেইটো জানেনে? আপোনালোকৰ আত্মিক স্থিতিৰ বিষয়ে আপোনালোকে জানেনে? আপোনালোকে আত্মাৰ যি স্তৰ আছে তাত আপোনালোকে ক'ত আছে? ঈশ্বৰে তাক সেইটো আপোনালোকে তেওঁ কেনেদৰে চায়? ঈশ্বৰ অনুসাৰে তেনেহলে আপোনালোকৰ কাৰ্য কি হয়? তেনেকে আপোনালোকে বেলেগ কাৰ্য কৰি থাকে, প্ৰভুৱে ক'ব যে তোমালোকে এইটো কাৰ্য কিয় কৰি আছা? তোমালোকক স্পষ্টকৈ কৈছিলো যে তোমালোকে কি কৰিব লাগে। তোমালোকে মোৰ কাৰ্য কিয় কৰিছা? কোনে ক'লে যে মোৰ পত্নীক বহুত প্ৰেম কৰো, সন্তান পত্নীৰ পেটত নহয় মোৰ পেটত হৈ যাও? কয় যে এনেদৰে পাগলামি হ'ব নালাগে, প্ৰেমত এইদৰে বলিয়া হৈ নাযাব, এনেকুৱা হ'ব নালাগে। প্ৰভু এনেকুৱা কৈছে যে মোৰ কাম কৰিব নালাগে, তোমাৰ নিজৰে কাৰ্যটো কৰি লোৱা। কাৰ্যটো মই নিজেই কৰি ল'ম, তুমি তোমাৰ নিজৰ কাৰ্য কৰি লোৱা। আমাৰ কাৰ্য কি হয়? আৰু এই কাৰণে তোমালোকে প্ৰথমে তোমালোকে হয় 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 জানে না, লোকবিলাকে প্ৰথমে বিচাৰিবলৈ শিকে, ৰাইজক বিচাৰিবলৈ নিশিকে। স্পষ্টভাৱে লিখা আছে, প্ৰথমে তোমালোকে তেওঁৰ ৰাইজ আৰু সত্য নিষ্ঠাক বিচৰা। তাৰ মানে আপোনালোকে যিদিনাখনে মণ্ডলীলৈ আহিলে আপোনালোকৰ প্ৰথম কাৰ্য কি? প্ৰথমে ৰাইজ আৰু সত্য নিষ্ঠাক বিচৰা, বুজাটো। 20 বছৰ হৈ গল, আজিলৈকে বুজা নাই। আহিছিলে তেতিয়া তেওঁলোকে বিচাৰি আছিলে যে ৰুটি, কাপোৰ আৰু বাসস্থান। এতিয়াও তেওঁলোকে 20 বছৰ পিছতো বিচাৰি আছে। প্ৰথমে আপুনি সোমোৱাৰ পাছতে আপোনাৰ প্ৰথম কাৰ্য কি হ'ব লাগিছিলে? ৰাইজক বুজাটো লিখা আছে তাত। এই কাৰণে প্ৰথমে তোমালোক কক, প্ৰথমে প্ৰথমৰ অৰ্থটো কি হয়? প্ৰথমে নে পিছত? মই আপোনালোকক সুধিছো যে প্ৰথমৰ অৰ্থ কি হয়? দিনৰ পাছত মই আপোনালোকক সুধিছো, কথা কৈছে একো বুজিয়ে পোৱা নাই। প্ৰথমৰ অৰ্থ কি হয়? প্ৰথমৰ অৰ্থ কি হয়? ততালিকে। আপোনাৰ এইটো কাৰ্য হয় প্ৰথমে যোৱাৰ আগতে প্ৰথমে কি বুজিল? ৰাজ্যটো। কিবা এটা কৰিবৰ আগতে আপোনালোকে কি কৰিল? ৰাজ্যটোক বুজিল। ইয়াত কৈছে যে কোনো ইয়াতে যে সংক্ষিপ্ত নহয়, ইয়াত কোনো বিমূঢ়তা নাই, ইয়াত স্পষ্টভাৱে ইয়াত লিখা আছে। প্ৰথমে তোমালোক কিয়নো তোমালোকক ৰাজ্য দিয়া হৈ গৈছে। প্ৰশংসা হওক, কওক যে মোক ৰাজ্য দিয়া হৈছে, ৰাজ্যত আছো, মই ৰাজ্যত আছো। নহলে মই কি শিকিম? প্ৰথমে ৰাজ্যৰ বিষয়ে শিকিম। প্ৰশংসা হওক। নিজৰ হাতবিলাকক তুলি লওক আৰু পৰভাষাত প্ৰাৰ্থনা কৰক। পৰভাষাত কওক। ৰজাৰ লোকবিলাকে ৰজাৰ সৈতে কথা বতৰা কৰে। বেলেগ কৈছে যি নেকি পৰভাষাত কথা কয় তেওঁবিলাকে ঈশ্বৰৰ সৈতে কথা বতৰা কৰে। আপোনালোক ৰাজ্যৰ হয় আৰু আপোনালোকৰ এজন পিতৃ আছে, তাৰ সৈতে আপোনালোকে পৰভাষাত কথা বতৰা কৰিব পাৰে। প্ৰশংসা হওক, হালেলুয়া। কওক মই ঈশ্বৰৰ ৰাজ্যৰ হওঁ। কি হয় কওক যে মই ঈশ্বৰৰ ৰাজ্যৰ হওঁ, ঈশ্বৰৰ ৰাজ্যত আছো, ঈশ্বৰৰ ৰাজ্য মোত আছে। দুটা কথা বেলেগ হয়। কওক মই ঈশ্বৰৰ ৰাজ্যৰ হওঁ,
ঈশ্বৰৰ ৰাজ্যত আছো আৰু ঈশ্বৰৰ ৰাজ্য মোত আছে। হালেলুয়া। আৰু আপোনালোকৰ কাৰ্য কি হয়? পূজা, জীৱন যাপন কৰা আৰু বৃদ্ধি কৰা। এই তিনিটা কাৰ্য কৰিব পাৰে, তেনেহলে গোটেই বিশ্বই আপোনাৰ ভৰিৰ তলত হৈ যাব। এই জগতখনে আপোনাক শুনিবৰ কাৰণে প্ৰস্তুত হৈ যাব, আপোনাৰ সৈতে খোজ কাঢ়িবৰ কাৰণে প্ৰস্তুত হৈ যাব। ৰজাৰ সৈতে কোনে জীৱন যাপন কৰিবলৈ নিবিচাৰে? প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। ৰজাৰ সৈতে খোজ কঢ়াটো লোকবিলাকৰ কাৰণে এটা সন্মানজনক কথা হয়। এখন আপোনালোকে এই ৰাজ্যৰ অনুসাৰে জীৱন যাপন কৰিবলৈ শিকি লব, সকলো বস্তুবিলাকে সহজ হৈ পৰিব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। কৰিব পাৰে গৌৰৱ, গৌৰৱ। এইটো সময় হয় নিজৰ উপহাৰ, দশম ভাগ, পাৰ্টনাৰশ্বিপ দিবৰ কাৰণে। এইবিলাক কৰক আপোনালোকে। ৰাইজক আপোনালোকে বৃদ্ধি কৰক, দ্বাৰা বৃদ্ধি কৰক, নিজৰ শ্ৰমৰ দ্বাৰাই বৃদ্ধি কৰক, আপোনাৰ সকলো বস্তুবিলাকৰ দ্বাৰাই ঈশ্বৰৰ ৰাজ্যক বৃদ্ধি কৰক। এই কাৰণে আপোনালোকৰ পুনৰ্জন্ম হৈছে। প্ৰশংসা হওক। ধন্যবাদ দিছো ঈশ্বৰ, উপহাৰ আনিবলৈ অনুগ্ৰহ, বুদ্ধি, জ্ঞান আৰু বিবেচনা দিয়াৰ বাবে। আমি আমাৰ উপহাৰবিলাকক আপোনালৈ দিছো, আমাৰ বাক্যৰ অনুসাৰে তাক আমি কৰিছো। এইবোৰ বৃদ্ধি হোৱা হৈছে আমালৈ দ্ৰুতভাৱে আহিছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। আমি এই উপহাৰবিলাকৰ ওপৰত আপোনাৰ আশীৰ্বাদৰ আহ্বান কৰিছো। বৃদ্ধি হোৱাৰ নিয়মক কৈছো আপোনাৰ ৰাজ্য বিস্তাৰৰ কাৰণে। ধন্যবাদ দিছো। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো। आमेन। प्रशंसा हो। अगर आपने कभी भी उद्धार ग्रहण नहीं किया था, अगर आपने कभी भी मसीह को अपने हृदय में ग्रहण नहीं किया था, अगर आपने कभी भी मसीह के इस जीवन का अनुभव नहीं किया जिसके बारे में मैं बात कर रहा हूं, यह आपका क्षण है। इन शब्दों को कहिए, हे प्रभु परमेश्वर, मैं विश्वास करता हूं यीशु मसीह में, परमेश्वर के पुत्र में। मैं विश्वास करता हूं वो मरा मुझे बचाने के लिए। मैं विश्वास करता हूं परमेश्वर ने उनको मरे हुए में से जिलाया और वो आज जीवित हैं। मैं अपने मुंह से अंगीकार करता हूं यीशु मसीह मेरे जीवन के प्रभु हैं आज के दिन से, और उनमें मेरे विश्वास के द्वारा मैं ग्रहण करता हूं अनंत जीवन मेरे हृदय में, मेरी आत्मा में। धन्यवाद प्रभु मेरी आत्मा को बचाने के लिए। अब मेरे पास अनंत जीवन है। अभी मैं परमेश्वर की एक संतान हूं, मैं नया जन्मा हूं। धन्यवाद प्रभु। अगर आपने अभी अभी इस प्रार्थना को कहा था पास्टर क्रिस के साथ, बधाई हो। परमेश्वर के परिवार में आपका स्वागत है। হ'ব পাৰে। ঈশ্বৰৰ ধন্যবাদ দিম। ঈশ্বৰৰ প্ৰেম, প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ, পবিত্ৰ আত্মাৰ সহভাগিতা সদায় সৰ্বদা হৈ থাকিব প্ৰভু যীশু খ্ৰীষ্টৰ নামত। আমেন। নিশ্চয় মংগল আৰু দয়া মোৰ জীৱনত নিবাস কৰিব আৰু সদাকাল মই জিহাৰ গৃহত বাস কৰিবলৈ পাম প্ৰভু যীশু খ্ৰীষ্টৰ নামত। আমেন। আনন্দ কৰক, বাক্যই কাৰ্য কৰে। ধন্যবাদ। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক।